Tuminog lang sa pagpos na kanya sa mga. Ay, tadi. খবৰযাত্ৰাত আমি তেতিয়া ঘোষণা কৰিছোঁ সেই ঘোষণা মতে খবৰযাত্ৰা আৰম্ভ হ'ব কিন্তু সকলো কাৰ্যকৰ্তা ফিল্ডলৈ আহক সকলোৱে ষ্টেজত উঠি নাহিব আমি আজি শান্তি সমদলহে উলিয়াম গতিকে শান্তি সমদল যাত্ৰাত আগবাঢ়িব লাগিব কোনেও হুলস্থুল নকৰিব আমি সকলোৱে নিয়ম শৃংখলা বজাই ৰাখি নিয়ম শৃংখলা অটুট ৰাখি আমি আজি সমদল যাত্ৰা আৰম্ভ কৰিম সেইকাৰণে বাৰে বাৰে আমি চৰকাৰ কাৰ্যকৰ্তাসকলক অনুৰোধ জনাইছোঁ আপোনালোকে কেতিয়াও নিয়ম শৃংখলা ভংগ নকৰিব সকলোৱে নিয়ম শৃংখলা অটুট ৰাখি আজি এই সমদল যাত্ৰাত যাতে আপোনালোক সকলোৱে আগবাঢ়ে আমি সকলোৱে যোৱা প্ৰায় 40 দিন বহুত কষ্টত আছো বহুত দুখত আছো আমাৰ মাজৰ পৰা আমাৰ এই শান্তি সমদলত আমাৰ জুবিন প্ৰাণ জুবিন প্ৰত্যেকগৰাকী অসমীয়াৰ হৃদয়ৰ লগত সুসম্পৰ্ক থকা প্ৰত্যেকটো পৰিয়ালৰ এজন সদস্য আমাৰ হিয়াৰামঠু জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আঁতৰি গ'ল সেইদিন ধৰি অসমীয়াই কোনো এজন অসমীয়াই শান্তিত থাকিব পৰা নাই সুখত থাকিব পৰা নাই আৰু সকলোৱে জুবিন গাৰ্গৰ এই বিয়োগত অতিকৈ ম্ৰিয়মান আৰু সকলোৱে ভাবে জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু স্বাভাৱিক নাছিল আৰু সকলোৱে ভাবে জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুত নিশ্চয়কৈ কিবা নহয় কিবা ষড়যন্ত্ৰ আছে অসমৰ ৰাইজে দাবী কৰা অনুসৰি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই SIT গঠন কৰিলে গুৱাহাটী হাইকোৰ্টৰ এগৰাকী বৰ্তমান কৰ্মৰত জাজৰ নেতৃত্বত এখন আয়োগ গঠন কৰিলে আৰু অসমৰ ৰাইজে বিচৰা ধৰণে SITয়ে ছিংগাপুৰলৈকে গ'ল য'ত জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা আঁতৰি গ'ল আৰু অসমৰ ৰাইজে চিহ্নিত কৰা কেইবাগৰাকীও অপৰাধীক ইতিমধ্যে কৰায়ত্ব কৰা হ'ল আৰু তেখেতলোকক জেল হাজতলৈ প্ৰেৰণ কৰা হ'ল অসমৰ ৰাইজে ভাবে যে জুবিন গাৰ্গৰ হত্যাত যি জড়িত বা যি ষড়যন্ত্ৰকাৰী তেওঁলোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা হাতত ল'ব লাগে অসমৰ ৰাইজৰ যি আশা সেই আশাক মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তথা আমাৰ চৰকাৰখনে কোনো পধ্যে নিৰ্বাপিত হ'বলৈ নিদিয়ে আমি অসমৰ ৰাইজৰ লগত আছো অসমৰ ৰাইজে বিচৰা ধৰণেৰে আমি এই তদন্ত প্ৰক্ৰিয়াক আগুৱাই লৈ যাবলৈ চৰকাৰৰ পৰা প্ৰয়াস কৰিছো কিন্তু আমাক ন্যায় কোনে দিব ন্যায়ালয়ে দিব SITয়ে মই ভাবো যে অতি সোনকালে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত